হাই 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 অসম চৰকাৰ হাই 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 উই ওয়ান্ট এসটি 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 উই ওয়ান্ট এসটি 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 চৰকাৰ বুঝে জনতাৰ কোনো প্ৰীতিকা হল হাই হাই লাইন সিগুলা থ্যাংক ইউ উই ওয়ান্ট এসটি 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 আমরা ট্রাকি বল আমি কৈছো যে ছয় জনগোষ্ঠী জনজাতিৰ মধ্যে প্ৰদান কৰি অসমখন সুৰক্ষিত কৰক অসমখন জনজাতি ৰাজ্য ঘোষণা কৰক এসটি আমাক লাগিবই এসটি আমাক লাগিবই ছয় জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰক ছয় জনগোষ্ঠী জনজাতি ৰাজ্য জনজাতি মৰ্যাদা প্ৰদান কৰক We want justice! We want justice! No wasting no food! আৰু লজ্জাজনক বিষয় সৌসিদিনা সোণাপুৰত যিখন সভা হৈছিল সেই সভাত অসমৰ প্ৰত্যেকগৰাকী মানুহে চিনি পোৱা অসমৰ চুকে কোণে চিনি পোৱা ইমান ডাঙৰ ব্যক্তি টংকেশ্বৰ ৰাভা ডাঙৰীয়াই ইমান তৰল মন্তব্য কৰিছে গুজৰাট মন্ত্ৰীক জনজাতিকৰণ কৰাৰ বিৰোধাচৰণ কৰি আমি তেওঁকো সকীয়াই দিছোঁ কোচ জনজাতিয়ে টাই আহোম চাহ জনজাতি ইমান দুৰ্বল নহয় যে আপুনি হুংকাৰ দিলে আপোনাৰ হুংকাৰত আমি ভয় কৰি আমাৰ সংগ্ৰাম পিছুৱাই লৈ যাওঁ আচলতে এইটো দাবী আমাৰ দীঘলীয়া দাবী আমি অত্যন্ত পৰিতাপৰ বিষয় বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনে বিভিন্ন সময়ত ছয় জনগোষ্ঠীক কৰি অহা প্ৰতাৰণাৰ ফল আজি চৰকাৰখনে কিন্তু অসমৰ বিভিন্ন চুকে কোণে ছয় জনগোষ্ঠী প্ৰতিবাদৰ মাধ্যমেৰে তেখেতসকলে দেখিবলৈ সক্ষম হৈছে চাওক এই অসম মুলুকাত অসমৰ ভূমিপুত্ৰসকলে একেলগে থাকি একেলগে সহবাস কৰি অতদিনে থকাৰ স্বত্তেও আজি সৃষ্টি হোৱা আৰু ছয় জনগোষ্ঠীৰ মাজত এক সংঘাতৰ দিশে তেখেতসকলে ধাৱমান কৰাব বিচাৰিছে অতি পৰিতাপৰ বিষয় আমি সেইটো কেতিয়াও নিবিচাৰোঁ আমি সমন্বয় বিচাৰোঁ আমি সদায় একেলগে আছোঁ আমি বিচাৰোঁ যে কিবা এটা খুব ভাল ধৰণে সুস্থ চিন্তা চৰ্চাৰে আমাৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি তেখেতসকলে এটা নিশ্চয় কিবা এটা বাট তেখেতসকলৰ মুক্ত হৈ আছে তেখেতসকলে যদি ভাল ধৰণে যদি চোৱা যায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা উল্লেখ কৰিছে যে আগন্তুক 25 তাৰিখে আমি এটা ভাল খবৰ আমি নিশ্চয় শুনিবলৈ পাম আমি এতিয়াও আশাবাদী কিন্তু আমি জানো যে ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিকল্প কিন্তু আমাৰ একো ৰাস্তা হ'ব নোৱাৰে আমি একপক্ষভাৱে আমি সদায় ক'ম যে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসম মুলুকাত অসমৰ ভূমিপুত্ৰসকলক অনাদি অনন্তকালৰ কাৰণে তেওঁলোকৰ জাতি মাটি আৰু ভেটি সুৰক্ষিত কৰি তেখেতসকলক যাতে সুস্থ বাতাবৰণত জীয়াই থাকিবৰ কাৰণে তেওঁলোকে এটা পথ দিয়ে তাৰ কাৰণে আমি আশা কৰিম ধন্যবাদ